ঈদৰ পূৰ্বে তিনি ভাতৃৰ একেলগে মৃত্যু। ভাতৃৰ জানাজা সময়ত মৃতদেহৰ ওচৰত ভগ্নীৰ কান্দোন। তিনি বছৰ পূৰ্বে এজন ভাতৃৰ মৃত্যু হৈছিল পানীত পৰি। হয়, এটি পৰিয়ালৰ সকলো ল'ৰা সন্তান এই পৃথিৱীৰ পৰা গুচি গ'ল। প্ৰথমে 3 বছৰ পূৰ্বে পানীত পৰি এটি ভাতৃৰ মৃত্যু হৈছিল, কিন্তু সেই ল'ৰা সন্তানটিৰ মৃত্যুৰ পাছত হয়তো নিজকে সান্তনা দিব পাৰিছিল পিতৃ মাতৃয়ে, ভগ্নীসকলে। এক ভাই এই 3 বছর হয়েছে পুকুরে পরে মারা গেছে। ওরা যাইতেছিল চাচার ওই শালার ছেলে কি জানি দিয়েছে, ওইগুলো দিয়ে আসতে যাইতেছিল। দুই ভাই ছোট দুজন লেখাপড়া করে আর বড় ভাই চাকরি করে। কিন্তু একেটা পৰিয়ালত ঈদৰ পূৰ্বে আকৌ সংঘটিত হ'ল আন এক মৰ্মান্তিক ঘটনা। উক্ত পৰিয়ালটিত এজন আপোন ভাতৃৰ মৃত্যুৰ পাছত বাকী থকা 3 ভাতৃয়ে আত্মীয়ৰ ঘৰত ঈদৰ নিমন্ত্ৰণ দিবলৈ যাওঁতে হঠাৎ পথ দুৰ্ঘটনাত মৃত্যু হয় 3 ভাতৃৰ। অৰ্থাৎ একেটা পৰিয়ালৰ 4জন ভাতৃ মাত্ৰ 3 বছৰৰ ভিতৰতে এই পৃথিৱীৰ পৰা গুচি গ'ল। আৰু এই 3 ভাতৃৰ একেলগে মৃত্যু হোৱাত উক্ত অঞ্চলটোত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে। ঈদৰ পূৰ্বে মৃত্যু হোৱা 3 ভাতৃৰ মৃতদেহৰ ওচৰত এনেদৰে জানাজাৰ সময়ত নিজ ভগ্নীয়ে কান্দোনত ভাগি পৰিছে। আৰু এই ঘটনা সংঘটিত হৈছে বাংলাদেশত। আৰু বাংলাদেশৰ এই ঘটনাই এইবাৰ জোকাৰি গৈছে সমগ্ৰ বিশ্ব।